দেৰগাঁৱৰ ভিতৰুৱা কৈবত্য শিৱ মন্দিৰৰ সমীপত শনিবাৰে মাজুকুছি গোহাঁই আৰু এনাইঘৰীয়া কৈবত্য যুৱবৃন্দৰ সজ্জনত দ্বাদশ বাৰ্ষিক বহাগী উৎসৱ উলহ মালহেৰে উদযাপন কৰা হয়। মাজুকুছি গোহাঁই এনাইঘৰীয়া যুৱকবৃন্দই আজি আমাৰ এই বিহুখন পতা আজি 12 বছৰ হ'ল। সেই গতিকে আজি আমি এই নিৰ্বাচনৰ বতৰতো আমি এই বিহুখন পাতিবলৈ আমি আজি সকলো যিসকল আমাৰ উদযাপন কমিটিৰ বিষয়ববীয়াসকলে বহুত কষ্টৰ বিনিময়ত আজি আমি এই বিহুখন পাতিবলৈ লৈছোঁ। আৰু বিহুখন পতাত আমাৰ আজি যি অনুষ্ঠান বিভাগত সকলো দূৰ দূৰণিৰ পৰা আমাৰ মঞ্চলে আজি সৰু বিহুৱতী প্ৰতিযোগিতা আহিছে, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আহিছে, লগতে যিখিনি আমাৰ স্থানীয় উদীয়মান শিল্পী আমি মানে ইয়াত স্থান দিছোঁ, যি স্থলত আমাৰ কিছুমান শিশু শিল্পী গৈ আঁতৰত গৈ পৰিৱেশন কৰিব নোৱাৰে। আমি সেই শিশুসকলক আমি এই স্থানতে আমি এটা প্ৰতিভা দিছোঁ, যিটো প্ৰতিভা তেওঁলোকে আজিলৈকে ডাঙৰ মঞ্চ এখন উপভোগ কৰিবলৈ পোৱা নাই। সেই গতিকে আমি এই মঞ্চখনতে সেই সৰু সৰু ল'ৰা ছোৱালীক আমি এটা প্ৰতিভা দিছোঁ, যি স্থলত সেই প্ৰতিভাটো তেওঁলোকে যেন ভৱিষ্যতলৈ দূৰ দিনলৈ কঢ়িয়াই নিব পাৰে, এখন ডাঙৰ মঞ্চ পাব পাৰে। আমি উদযাপন কমিটিৰ তৰফৰ পৰা এইটোৱে অনুৰোধ যেন আমি এই অনুষ্ঠানটি আমি সুদীৰ্ঘৰ আমি সোণালী জয়ন্তীলৈকে আমি পাতিব পাৰোঁ যেন। সেই গতিকে আমাৰ সমূহ উদযাপন সমিতিৰ পৰা আমাৰ আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ অনুৰোধ থাকিলে আৰু এনেকৈ আমাক সহায় সহযোগিতা কৰিব বুলি আপোনালোকৰ আমাৰ ধন্যবাদ থাকিলে। এই উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন, মুকলি সভাৰ পাছতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আমি এনেকৈ কৈবত্য যি যুৱ মঞ্চৰ যিটো বিহু পাতিছোঁ সম্পূৰ্ণ সুখীতে পাতিছোঁ। ইলেকশ্যন সময় বহুত কষ্ট হৈছে বিহু পাতিছে, লগতে আমাৰ যিসকল বিষয়ববীয়া আছে বৰ কষ্টকৈ বিহুখন পাতিছে। এইটো কাৰণে পাতিছে যাতে গাঁৱত সৰু সৰু ল'ৰা ছোৱালীয়ে বুজি পাওক যে বিহুখন পাতিবৰ কাৰণে ভাল পায়। নিশা 12 সাংস্কৃতিক অনুষ্ঠানে দিনজোৰা কাৰ্যসূচীৰ সামৰি পৰে। শ্ৰদ্ধাৰ আজি বিহুপ্ৰেমী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনাইঘৰীয়া কৈবত্য আৰু গোহাঁই কৈবত্য গাঁৱৰ যুৱবৃন্দৰ সমবেত হৈ এই অনুষ্ঠানভাগি আজি 12 বছৰত ভৰি দিছেহি। ক'ভিডৰ সময়ত তেওঁলোকে পাতিব পৰা নাছিল। এওঁলোকে স্থানীয় যুৱক যুৱতীসকলক মানে এটা প্ৰতিভা দিছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ নৃত্য গীতৰ পৰিৱেশন ছাত্ৰ ছাত্ৰীখিনি শিকাইছে। আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে এই অনুষ্ঠানৰ জৰিয়তে এই অঞ্চলটো এটা শিল্পীমুখী এটা পৰিৱেশ সৃষ্টি হয়। তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। বহাগী উৎসৱভাগী সুকলমে অনুষ্ঠিত হৈ যোৱাত উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে। আচলতে আমি যিবিলাক বিহুতলী অলপ ৰাইজৰ মাজত বেছিকৈ আলোড়ন সৃষ্টি কৰা বিহুতলী আছে, সেইবিলাক বিহুতলীতে আমাক বেছিকৈ মাতে। কিন্তু আমাৰ এটা উদ্দেশ্য আছে যে আমি অকণমান পিছপৰা অঞ্চল বুলি পেলাই যিখিনি মানে বুজা যায়, সেই অঞ্চলবিলাকলৈও আমি আহিছোঁ এইটো কাৰণে যে বিহুটো যে আজি কেৱল মাত্ৰ বিনোদনৰ এটা অনুষ্ঠানেই নহয়, গতিকে বিহু এটা বিশ্ব পৰ্যায়লৈ বিয়পি পৰিছে। গতিকে আমি বিহুটো যাতে কেৱল বিনোদনৰ মাধ্যমেই হৈ নাথাকক, কাৰণ এতিয়া এটা পাঠ্যক্ৰম হৈছে আৰু আমি যোৱা এপ্ৰিল মাহত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰত আমি অংশগ্ৰহণ কৰিছিলোঁ। তাত আমাৰ বিভিন্ন বিশ্ববিদ্যালয়বিলাকৰ উপাচাৰ্য গৈছে, বিশেষকৈ ভাৰতবৰ্ষৰ বাহিৰৰ বা অসমৰ বাহিৰৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল আহিছে আৰু তেখেতসকলৰ বক্তব্য আমি পাইছোঁ যে এটা কথা হৈছে যে পাঞ্জাৱৰ যি ভাংৰা নৃত্য আছিল, সেই ভাংৰা নৃত্য আচলতে থলুৱা নৃত্য আছিলে, লোক সংস্কৃতি আছিলে, সেই নৃত্য আজি লোপ পাই গৈছে। তেনেস্থলত আমাৰ বিহুটো ইয়াৰ ভৱিষ্যতটো ইমানেই উজ্জ্বল আমি দেখিছোঁ। সেইকাৰণে আমি গাঁও ভূঞবিলাকত যিবিলাক অনুষ্ঠান পাতিছে সেই অনুষ্ঠানবিলাকত আমি সোমাই পৰিছোঁ আৰু ৰাইজক আমি সজাগ কৰিছোঁ যে বিহু এটা পাঠ্যক্ৰম হ'ল, এই পাঠ্যক্ৰমৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে যাতে এই বিহুৰ প্ৰতি যাতে বেছি আকৰ্ষিত হয় আৰু তেওঁলোকে যাতে ভৱিষ্যতৰ এটা জীৱিকাৰ পথ যাতে বিহুৰ এটা সংস্কৃতিৰ মাধ্যমেদি যাতে লাভ কৰিব পাৰে, তাৰ এটা সেন্দুৰীয়া পথ আমি তেওঁলোকক দেখুৱাইছোঁ আৰু তাৰ যোগেদি তেওঁলোকে যাতে বিহুটোক অন্তৰকৰণে যাতে আঁকোৱালি লয় আৰু চৰ্চা কৰে, সেইকাৰণে আমি সেইসকল
যিসকল মানে দুখীয়া ছাত্ৰ ছাত্ৰী আছে বা তেওঁলোকে হয়তো এটা ভৱিষ্যতৰ সেন্দুৰীয়া পথ এটাৰ পৰা বঞ্চিত হৈ আছে, বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকক আমি ভৱিষ্যতৰ কিছুমান পথ আমি দেখুৱাবৰ কাৰণে আমি এনে কিছুমান বিহুতলীলৈ আমি নিজি ইচ্ছামতে আমি আহিছোঁ, তেওঁলোকক বিচাৰি আহিছোঁ আৰু এই বাৰ্তাবিলাক আমি বিলাবৰ কাৰণে আহিছোঁ। আচলতে প্ৰতিযোগিতাৰ মাধ্যমেদি তেওঁলোকে যাতে ভৱিষ্যতে আগবাঢ়ি যায় আৰু বিহুৰ প্ৰতি যাতে তেওঁলোকে চৰ্চা যাতে কৰে, চৰ্চা যাতে অব্যাহত ৰাখে, সেইটো আমি অন্তৰকৰণে কামনা কৰি পেলাই আমি এনে যিবিলাক বিহুতলী গাঁওভূঞা সৰু সুৰা বিহুতলী আছে তালৈ আমি কিছুমান বাৰ্তা আমি আচলতে লৈ আহিবৰ কাৰণে বিলাবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই প্ৰচাৰ মাধ্যমৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিছোঁ। এনাইঘৰীয়া কৈৱৰ্ত যুৱকবৃন্দৰ সৌজন্যত যি দ্বাদশ বাৰ্ষিক বহাগী উৎসৱ উদযাপন কৰিছে, তেখেতসকলৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি সমূহ সদস্যবৃন্দলৈ ৰঙালী বিহুৰ ওলগ তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আজি যিভাগ দায়িত্ব সমিতিয়ে অৰ্পণ কৰিছে সেইভাগ আচলতে বহুত ডাঙৰ দায়িত্ব হয়। এই গুৰু দায়িত্বভাগ বহন কৰিবলৈ যাওঁতে বহুখিনি অসুবিধাৰো সন্মুখীন হ'ব লগা হয়, যিহেতু কিয়নো প্ৰতিযোগিতাত আজিকালি প্ৰতিযোগীসকল বহুতেই আগ্ৰহী আৰু যথেষ্ট স্মাৰ্ট। গতিকে তথাপিও আমি সেই সকলোখিনি বাছি তাৰ পৰাই আমি যিসকল বিজয়ী প্ৰতিযোগী তেখেতসকলক আমি সমিতিৰ যোগেদি তেখেতসকলৰ যি প্ৰথম দ্বিতীয় তৃতীয় স্থান সেই সকলোখিনি আমি ঘোষণা কৰিবৰ কাৰণে আমি আজি এই আসনত বহিছোঁ আৰু আশা কৰোঁ আজিৰ দিনটো খুব সুন্দৰকৈ পাৰ হওক। এই শুভক্ষণত শুভ স্থানৰ পৰা সমূহ দৰ্শক মণ্ডলীলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপনৰ লগতে আজিৰ দিনটো শুভকামনা যাচিছোঁ। ধন্যবাদ। জয় আই অসম। ফাংচনখনৰ বিষয়ে অলপ ভালেই হৈছে, বহুত কষ্টও হৈছে। গোটেইখিনি ল'ৰাই কষ্ট কৰি মেলি তেওঁলোকেও ফাংচনখন পাতিছে 12 বছৰ আজি পৰ্যন্তলৈকে হৈয়ে গ'ল। লগত ৰাইজৰ সহায় অলপ ভালেই পাওঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।